অধিৱেশনলৈ যাওঁতে আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা দুজন প্ৰতিনিধি আমি কেন্দ্ৰীয় সমিতিলৈ পঠিয়ালোঁ আৰু সেইটো সময়তে শিৱসাগৰ সমষ্টিৰ পৰা হৈছে উপসভাপতি হিচাপে জলিছ হুছেইন কাৰ্যসূচী আমাৰ আজি ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত চেকাপাৰ আঞ্চলিকৰ অধীনত সংখ্যালঘু কোষ সমিতিখন গঠন কৰা হয়। শিৱসাগৰ জিলাৰ সংখ্যালঘু কোষৰ উপসভাপতি নেকিবুদ্দিন আহমেদৰ নেতৃত্বত আজি চেকাপাৰ অঞ্চলত প্ৰায় ৭১জনীয়া সংখ্যালঘু কোষ সমিতি এখন গঠন কৰা হয়। লক্ষ্য উদ্দেশ্য হ'ল যে এই সমিতিৰ লক্ষ্য উদ্দেশ্য হ'ল আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত সমগ্ৰ অসমৰ লগতে শিৱসাগৰ সমষ্টিৰ যিহেতু অখিল গগৈদেৱ ডাঙৰীয়া বৰ্তমানৰ বিধায়ক আৰু তেখেতসকলৰ আহ্বান যে সমগ্ৰ অসমত ৰাইজৰ দলৰ যিখন ধ্বজা অখিল গগৈ দেৱে উৰুৱাই ৰাখিব আৰু চেকাপাৰ অঞ্চলত এই চেকাপাৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে ৰাইজৰ দলৰ ধ্বজা উৰুৱাই ৰাখিব বুলি আজি তেখেতসকল প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ আৰু আমাৰ নিশ্চিত যে আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত এই চেকাপাৰ অঞ্চলৰ পৰা অখিল গগৈ দেৱক অভূতপূৰ্ব সঁহাৰি আগবঢ়াব বুলি তেখেতসকলে আজি প্ৰতিজ্ঞাবদ্ধ কৰে আৰু সেই অনুপাতে আমাৰ আজি সুন্দৰকৈ প্ৰায় ২০০ মানুহৰ উপস্থিতিত এখন আঞ্চলিক সমিতি গঠন কৰা হয়। এয়া হ'ল আজি আমাৰ এই অঞ্চলৰ আজি সভাখনৰ মূল উদ্দেশ্য। ঠিক আছে।